ৰাভা সংগীত, বিষ্ণু সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, তাৰপিছতে আমি মানি ল'ব লাগিব যে আমাৰ জুবিন সংগীতো আমি পালোঁ। আজিকালি মোবাইলৰ ফাৰ্ষ্ট কপি, ছেকেণ্ড কপি, থাৰ্ড কপি ওলাই গৈছে, কিন্তু গ্ৰহণযোগ্য কোনটো? মোৰ একো জাতি নাই, মোৰ একো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। জুবিনদাৰ হিয়াৰ পৰা ওলোৱা এই কথাষাৰিয়ে বহুত কথা আমাক শিকাই গ'ল, আমাক বুজাই গ'ল। আমাৰ অসমৰ কথা কৈছোঁ, বিশেষকৈ গুৰুজনাৰ কথা কৈছোঁ, শংকৰদেৱ, মাধৱদেৱ, তাৰপিছতে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ, ভূপেন হাজৰিকাদেৱ, তাৰপিছতে মই জুবিনদাৰ কথা ক'ম। ৰাভা সংগীত, বিষ্ণু সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, তাৰপিছতে আমি মানি ল'ব লাগিব যে আমাৰ জুবিন সংগীতো আমি পালোঁ। এই সংগীতসমূহ গাওঁতেই সংগীতৰ যিটো মূল সুঁতি, মূল সুৰ, মূল লয়, এই বস্তুখিনি যাতে কোনো মডিফাই নকৰে, বিকৃত নকৰে, নাইবা তাৰ ওপৰত আৰু সুৰ দিবলৈ চেষ্টা নকৰাটো ভাল। কাৰণ যেনেকৈ আমি যিকোনো এটা বস্তু, যদি এটা মোবাইল কিনিবলৈ যাওঁ, আজিকালি মোবাইলৰ ফাৰ্ষ্ট কপি, ছেকেণ্ড কপি, থাৰ্ড কপি ওলাই গৈছে, কিন্তু গ্ৰহণযোগ্য কোনটো? গ্ৰহণযোগ্য হ'ল অৰিজিনেলটো। তো আমি গ্ৰহণযোগ্য হিচাপে জুবিনদাৰ গোটেই গানখিনি আমি গোটেই অসমে মানি লৈ তেওঁৰ যোনটো মূল সুৰ, সেই সুৰতে আমি গাবলৈ চেষ্টা কৰিম। যেতিয়া আমি গীতবিলাক সেই সুৰত গাম, আমি জুবিনদাক আমাৰ জীৱনত আৰু আমাৰ আহিবলগীয়া নতুন প্ৰজন্মৰ আগত আমি দাঙি ধৰিব পাৰিম। নাইবা নহ'লে কি হ'ব, প্ৰতিজনে বেলেগ বেলেগ সুৰ দিব আৰু কাৰ সুৰ কি সুৰ সেইটো এটা কনফিউজন ষ্টেট হ'ব। চ' মই সকলোকে অনুগ্ৰহ কৰিম, আপোনালোকে জুবিনদাৰ গীতসমূহ জুবিনদাৰ সুৰতে গাই যেন, জুবিনদাৰ লয়তে গাই যেন। কিছুমান গীত কিন্তু আমি এতিয়ালৈকে গাবলৈ সাহস নকৰোঁ, সেইবিলাক গীত নাগালেও হ'ব, কিন্তু সেইবিলাক গীত আমি শুনি জুবিনদাক স্মৰণ কৰি সোঁৱৰণ কৰি আমি আগবাঢ়ি যাম। এই মোৰ অসমবাসী ৰাইজলৈ অনুৰোধ। ধন্যবাদ।